কৃষ্ণ দেখি তোমার খেতাকি মই এ জানা করিডর পদিন দুপ রতু খাইলো তুমি হেন প্রভু হাততে আসরিত সময় অকুলখিলি কারি কবিউক প্রভু ভক তর এই গুৰু সমাজ এতিয়া কৃষ্ণই যে গোপীসকলৰ লগত আজি মহা প্ৰেম লীলা কৰিছে বা ৰাসৰ মহা ৰসক্ৰিয়া কৰিছে, এয়া পূৰ্ব নিৰ্ধাৰিত। সৃষ্টি পাতনিৰ পৰাই ইয়াৰ এটা ধাৰা প্ৰবাহিত হৈ আছে আৰু সেই সৃষ্টি পাতনিত ৰাধাৰ লগত যেতিয়া গোলোকত কৃষ্ণই মহা ৰমণ কৰি আছে বা লীলা কৰি আছে, সেই সময়ৰ পৰাই ভগৱন্তৰ এই লীলাবিলাকৰ ধাৰাবিলাক প্ৰবাহিত হৈ আছে। আৰু এই কথাটোকো আপোনালোকে দৃঢ়তাৰে মানি ল'ব লাগিব। কৃষ্ণই যদি লীলা কৰিব লগা হয়, কৃষ্ণই যদি ৰমণ কৰিব লগা হয়, তেওঁ কাৰ লগত ৰমণ কৰিব? তেওঁ ৰাধাৰ লগতহে তেওঁ ৰমণ কৰিব পাৰে। ৰাধাৰ বাহিৰে তেওঁ বেলেগৰ লগত কেতিয়াও ৰমণ কৰিব নোৱাৰে। কাৰণ কৃষ্ণই কেইবাগৰাকীও নাৰী এক শক্তি ৰূপত তেওঁৰ দেহৰ পৰাই সৃষ্টি কৰিছিল। সেই ৰূপত ভগৱন্তে নিজৰ দেহৰ পৰা সৃষ্টি কৰা সেই নাৰীসকলৰ ভিতৰত মনৰ পৰা যিগৰাকী নাৰীক প্ৰথমতে সৃষ্টি কৰিছিল, সেইগৰাকী নাৰীৰ নামেই হৈছে ৰাধা। তেওঁ দেহৰ পৰা যিগৰাকী নাৰীক সৃষ্টি কৰিছিল, সেইগৰাকী নাৰী হৈছে লক্ষ্মী। আৰু শক্তি ৰূপত যিগৰাকী নাৰীক তেওঁ সৃষ্টি কৰিছিল, সেইগৰাকী নাৰী হৈছে দুৰ্গা। আৰু তাৰোপৰি জ্ঞানৰ ৰূপত যিগৰাকী নাৰীক তেওঁ সৃষ্টি কৰিছিল, সেই নাৰীগৰাকী হৈছে সৰস্বতী। পৰৱৰ্তী পৰ্যায়ত হৈছে সৃষ্টিৰ ধাৰাবিলাকৰ বিৱৰণ বিভিন্ন ঠাইত বিভিন্ন ধৰণে আছে বা বেলেগ কথা, কিন্তু আদ্য সৃষ্টিৰ যিটো শক্তি প্ৰভু ভগৱন্তে যে অকলস্বৰে থাকি কি কৰিব কাজ, হৃদয়ৰ পৰা মহামায় কৰি ল'লো বাস। অৰ্থাৎ কৃষ্ণই নিজে নিজে যিহেতু কোনো কৰ্ম কৰিব নোৱাৰে, নিজৰ দেহৰ পৰাই শক্তি ৰূপিণী মায়াক এটা ৰূপ দি সেই মায়াৰ অংশ স্বৰূপতে
ৰাধা, লক্ষ্মী, দুৰ্গা আৰু সৰস্বতী এই নাৰীসকলৰ জন্ম দিছে আৰু সেইসকলৰ লগতে তেওঁ ক্ৰিয়া কৰি আছে। যিহেতু মনৰ লগত ইন্দ্ৰিয় বৰ্গৰ সম্বন্ধ পোনপটীয়া, গতিকে সেই মনৰ অধিকাৰিণী হৈছে ৰাধা আৰু ৰাধাৰ লগতে সদায় ভগৱন্তে ৰমণ কৰি থাকে। আৰু এই সূত্ৰে যে গুৰুকৰ পৰা এটা ধাৰা আহিছে, সেই ধাৰাৰ অংশ স্বৰূপে আজি যিসকলৰ লগত ভগৱন্তে আজি ৰাস কৰি আছে, এই ৰাধাৰ অংশৰূপী এই সমস্ত গোপিনী। আৰু সেই কাৰণতে এই গোপিনীসকলৰ লগত ৰাধাৰ ৰূপৰে ভগৱন্ত নাৰায়ণে আজি মহা সম্বন্ধ কৰি জগতক বিমোহিত কৰিছে। আৰু বিভিন্ন ধাৰা আছে যে তেতা যুগতো সেই ৰাধাৰ অংশ স্বৰূপে কিছু ঋষি মুনিয়ে তেতা যুগত অৱস্থান কৰিছিল আৰু ৰামচন্দ্ৰ প্ৰভুৰ ৰূপত মোহিত হৈ সেই ৰামৰ লগত এটা বিষয় সম্বন্ধ কৰিবলৈ প্ৰযত্ন কৰিছিল, যাৰ ফলত ৰামচন্দ্ৰইও তেওঁলোকক আশ্বাসিত কৰি যে দ্বাপৰত এই ঋষিমুনিসকলে যে নাৰী ৰূপ লৈ তপস্যা কৰিবৰ কাৰণে তেওঁলোকক কৈছিল। আৰু সেই ধাৰাৰে সেইসকল নাৰীয়ে আজি গোপিনী ৰূপ লৈ আজি কৃষ্ণৰ কাৰণে অপেক্ষা কৰি আছিল। আৰু সেই কৃষ্ণক জগতৰ ঈশ্বৰ পৰমেশ্বৰ পৰম পুৰুষ এনেদৰে জ্ঞান কৰি তেওঁ কোনদিনাখন আহিব, কোনদিনাখন আহিব, কোনদিনাখন তেওঁক পাম, এই ধাৰণাৰে তেওঁলোকে কৰ্ম কৰি আছিল, তেওঁলোকে তপ কৰি আছিল, অপেক্ষা কৰি আছিল। কিন্তু তেওঁলোকে নাজানে যে কেনেদৰে কি ৰূপত ভগৱন্ত আহিব। গতিকে ভগৱন্ত অহালৈকে বিষয় সম্বন্ধ কৰ্মবিলাকটো সাংসাৰিকভাৱে কৰিব লাগিব। এইকাৰণে তেওঁলোক গৃহস্থী হৈছে, কাৰোবাৰ পত্নী হৈছে, কাৰোবাৰ মাতৃ হৈছে, আৰু গৃহস্থ ধৰ্মখিনি পালন কৰিছে কেৱল নিৰ্বিবাদ ৰূপত। নকৰিলে নহয়, সেইকাৰণে কৰিছে। কৃষ্ণ অহালৈকে এই সময়টোনো কি কৰি থাকিব? গতিকে কৃষ্ণকে ধ্যাই সাংসাৰিক এটা ৰূপ তেওঁলোকে লৈ আছে। কিন্তু যেতিয়া নন্দৰ যশোদাৰ পুত্ৰ ৰূপত এই আচৰিত বালকজনে জন্মৰ পিছৰে পৰাই যিমানবিলাক ঐশ্বৰিক লীলা সম্পন্ন কৰিবলৈ গৈছে, এইবিলাক যিসকল গোপীয়ে প্ৰত্যক্ষ কৰিছে, লাহে লাহে তেওঁলোকৰ অন্তৰাত্মাত এটা বিশ্বাস আহি গৈছে যে আচলতে আমি যাক ইমান দিনে ৰৈ আছিলোঁ, যাক বিচাৰি আছিলোঁ, সেইজন এইজনে নেকি? এটা ৰূপ লৈ তেওঁ আহিছে নেকি? নহ'লে এটা সাধাৰণ শিশুৱে পুতনাৰ দৰে মোৰ ৰাক্ষসীক বধ কৰিব পাৰে, এটা সাধাৰণ শিশুৱে চক্ৰবাদ অসুৰক বধ কৰিব পাৰে, সাধাৰণ শিশুৱে আজি এনেদৰে নানা আচৰিত আচৰিত কৰ্মবিলাক সাধন কৰিব পাৰে। কিন্তু যিদিনাখনে দেখিলে যে 7 বছৰ বয়সত তেওঁ এখন হাতেৰে গোবৰ্ধন পৰ্বত উভালি লৈ এখন হাতেৰে তেওঁ কেঁয়া আঙুলিটোৰ ওপৰত গোবৰ্ধনক এটা ছাতিৰ ওপৰত ধাৰণ কৰি সমস্ত কুকুলৰ জীৱসকলক তেওঁ সুৰক্ষা কৰিলে, ৰক্ষা কৰিলে। 7 দিন 7 ৰাতি প্ৰবল প্ৰচেষ্টা কৰাৰ পিছতো ইন্দ্ৰই কোনো কাৰণতে হিলাব নোৱাৰিলে। আৰু তেতিয়া সেই কৃষ্ণৰ ৰূপ দৰ্শন কৰোঁতে সমস্ত জীৱবিলাকে কেনেকৈ 7 দিন পাৰ কৰিলে ক'ব নোৱাৰা হৈছিল। কৃষ্ণৰ মোহনীয় ৰূপটো দৰ্শন কৰাই এখন হাতেৰে তেওঁ গোবৰ্ধন ধাৰণ কৰি আছে আৰু এখন হাতেৰে তেওঁ বাঁহীত আঙুলি বুলাই মুখত তেওঁ সেই বাঁহীটোৰে সুৰ তুলি সকলোকে মহাচন্ন কৰি আছে। আৰু কেনেকৈ দিন গ'ল ৰাতি গ'ল ক'ব নোৱাৰে। তেওঁলোকো যেন এটা চিত্ৰৰ পুতলিৰ দৰে থৰ হৈ আছে, কেৱল কৃষ্ণক চাই চাই ভাবি আছে। মনত যিটো আনন্দ, সেই আনন্দৰ ৰসত তেওঁলোক অতিবাহী হৈ আছে। আৰু যেতিয়াই ইন্দ্ৰই
নিজৰ সৰ্বস্ব শক্তি প্ৰয়োগ কৰি একো কৰিব নোৱাৰিলে তেতিয়া ভয়ত ইন্দ্ৰই সমস্ত প্ৰচেষ্টা ত্যাগ কৰি থৈ গুচি গ'ল। প্ৰকৃতি পুনৰ শান্ত হৈ পৰিল। তাৰ পিছতহে যেতিয়া কৃষ্ণই বাঁহীৰ সুৰটো বন্ধ কৰি দিছে তেতিয়াহে বাকী সমস্তই চেতনা পাইছে যে বতাহ বৰষুণ শেষ হৈ গ'ল, প্ৰকৃতি আগৰ দৰে সুন্দৰ হৈ পৰিছে। আৰু এনেকুৱা এক দৃশ্যৰ পিছত সেইসকল গোপী যিসকল গোপী আজি কৃষ্ণৰ লগত লীলা কৰি আছে সেইসকল অন্তৰাত্মাত সেই ভাৱনাটো দৃঢ় হৈছে যে এইজনেই সেইজন যাক আমি ইমান দিনে বিচাৰি আছো। প্ৰাণৰ স্বামী প্ৰভু ভগৱন্ত আজি এই নন্দপুত্ৰৰ ৰূপতে আহিল, এই কথাটো তেওঁলোকে বিশ্বাস কৰিছে। কিন্তু তাৰপিছত সেইজনক এতিয়া স্বামী হিচাপে কেনেকৈ পাব? তেওঁতো মানৱী লীলা কৰি আছে। লোকৰ পুত্ৰ এজনক মোৰ স্বামী বুলি এতিয়া তেওঁলোকে কেনেকৈ ক'ব? এইটোতো এটা ডাঙৰ এটা সামাজিক এটা দায়বদ্ধতাৰ বিষয় আছে। তাতে তেওঁলোক হৈছে গৃহস্থী, কাৰোবাৰ ভাৰ্যা, কাৰোবাৰ মাতৃ। গতিকে এগৰাকী সতী সাধ্বী নাৰীয়ে যে পৰপুৰুষৰ নামটো মুখত আনিবলৈ কিমান এক ডাঙৰ এটা সমস্যা আছে। আৰু এনেদৰে যাওঁতে যাওঁতে এটা সময়ত সেই গোপীসকলে চিন্তা কৰিলে যদিহে কৃষ্ণই যদি নন্দৰ পুত্ৰই যদি সঁচাকৈ আমি ভাবি থকা সেই প্ৰাণৰ কৃষ্ণজন হয়, প্ৰাণৰ স্বামীজন হয়, গতিকে নন্দ পুত্ৰকে আমি স্বামী হিচাপে পাব লাগিব। যে কেনেকৈ পাম, কাৰ ওচৰত আমি এই কথাটো নিবেদন কৰিম? তেতিয়া তেওঁলোকৰ অন্তৰাত্মাই ক'লে যিটো কৰ্ম তোমালোকে নিজে সাধন কৰিব নোৱাৰা, এই কৰ্মটোৰ কাৰণে তুমি কাৰোবাক সহায় ল'ব লাগিব। কাক সহায় ল'বা? দেৱতাৰ বাহিৰে আমি কাকো আমি আশ্ৰয় ল'ব নোৱাৰোঁ। গতিকে এইকাৰণে তেওঁলোকে চিন্তা কৰিলে যে দুৰ্গা দেৱীৰ ওচৰত আমি শৰণাপন্ন হ'ব লাগিব। কৃষ্ণক যেন আমি স্বামী হিচাপে পাওঁ, তাৰ যেন কিবা এটা ব্যৱস্থা দুৰ্গাই কৰে। গতিকে সেই দুৰ্গাক যেতিয়া পাবৰ কাৰণে তেওঁলোকে কাত্যায়নী ব্ৰত পালন কৰিলে। নিশা নিশা গৈ দুৰ্গাক পূজা কৰে। এক মাহ ঠিক তেনেদৰে সকলোৱে যেতিয়া সেই নন্দপুত্ৰ কৃষ্ণক স্বামী হিচাপে পোৱাৰ ৰাস্তাটোৰ কাৰণত দুৰ্গাৰ শৰণাপন্ন হ'ল। এক মাহৰ পিছত যেতিয়া ব্ৰত সমাপ্তি হ'ব লাগে বিধিগতভাৱে, আৰু সেই ব্ৰতৰ সমাপ্তিৰ পিছত তাৰ ফলটো পাব লাগে, এইফালে চিন্তা কৰি আছে কৃষ্ণই যে এতিয়া গোপীসকলক মই কেনেকৈ সহায় কৰিব পাৰোঁ, গোপীসকলৰ ওচৰলৈ মই কি ৰূপত যাব পাৰোঁ, তেওঁ চিন্তা কৰি আছে। আৰু ইফালে কি হ'ল, যিদিনাখন ব্ৰত সমাপ্তি হ'ব সেইদিনাখন ব্ৰহ্মপুৱাতেই যমুনাৰ কুলত বা কালিন্দীত হ্ৰদত তেওঁলোকে বস্ত্ৰ সুলকা দিগম্বৰ বেশেৰে জলত স্নান কৰি সূৰ্য প্ৰণাম কৰিব লাগিব। সূৰ্য প্ৰণাম কৰি সূৰ্য স্তুতি কৰাৰ লগে লগে তেওঁলোকৰ যজ্ঞ সমাপ্ত হ'ব। এইফালে কৃষ্ণই ভাবি আছে যে তেওঁলোকৰ যজ্ঞ সমাপ্ত হোৱাৰ ক্ষণতে যজ্ঞৰ ফলটো এতিয়া তেওঁলোক পাব লাগিব। কেনেকৈ পাব? গতিকে তেওঁ নিজে আহিছে নন্দপুত্ৰ ৰূপতে আহি কি কৰিলে, এই মহালীলাটো কৰিলে। গোপীসকলৰ সমস্ত কষ্ট যেতিয়া তেওঁ হাতী সামৰি সংগোপনে বান্ধি লৈ কদম্ব গছৰ ওপৰত উঠি যেতিয়া বাঁহীৰ সুৰ লগাই দিছে, সেই বাঁহীৰ সুৰতহে গোপীসকলে সন্দেহ ঘূৰাই পালে যে জলত আমি এটা ব্যৱস্থাই ৰৈ আছোঁ আৰু দুষ্ট কৃষ্ণ সঁচাকৈ যে এনেদৰে তেওঁলোকক হতভম্ব কৰি দিব ভাবিব পৰা নাছিল। তেওঁলোকে ভবা নাছিল এইখিনি সময়ত যে কৃষ্ণই সঁচাকৈ আমাৰ আগত দেখা দিব, আমাৰ লগত এটা চাতুৰি কৰিব। কিন্তু কৃষ্ণই চাতুৰি কৰাৰ চলেৰে মহালীলা কৰিবলৈ আহিছে, মহাকৃপা কৰিবলৈ আহিছে। আৰু তেওঁলোকৰ মন বুদ্ধি চিত্ত যে কৃষ্ণক সমৰ্পিত, তাৰ পৰীক্ষাটো তেওঁ ল'বলৈ আহিছে। এইকাৰণে তেওঁ গছৰ ওপৰৰ পৰা তেওঁলোকক ইটিকিং কৰাই হওক, ঠাট্টা কৰাই হওক, ধেমালি কৰাই হওক, এই সুৰতে তেওঁলোকক বস্ত্ৰ বিচাৰি থাকিলেও তেওঁ বস্ত্ৰ দিয়া নাই। মনত তেওঁ এইটো ধাৰণা কৰিছে, মোৰ পৰা যদি কিবা পাব লাগে মোক কিবা এটা দিব লাগিব। কি দিবা?
স্তুতি প্ৰাৰ্থনাৰ বাহিৰে তোমাৰ সমস্ত আত্মশক্তিটো মোক দিয়াৰ বাহিৰে তোমালোকৰ দিব লগা কি আছে? গতিকে মোক স্তুতি কৰা, মোক প্ৰাৰ্থনা কৰা। তেওঁলোকে প্ৰাৰ্থনা কৰিলে নহ'ব, মুখেৰে প্ৰাৰ্থনা কৰিলে নহ'ব। যে হাত দুখন কিয় আছে? হাতেৰে প্ৰণাম কৰিব লাগিব। তেনে এখন হাতেৰে প্ৰণাম কৰিবৰ কাৰণে এখন হাত তুলি দিছে। এখন হাতেৰে তেওঁলোকৰ যি দিগম্বৰ মানে দেশ, যিটো গুপ্ত অংগ থাকিবৰ কাৰণে প্ৰযত্ন কৰিছে, লজ্জাৰ এটা ব্যৱস্থাৰে তেওঁলোকক মহাচন্ন কৰিলে। কৃষ্ণই ক'লে নহ'ব, তোমালোকে যদি সঁচাকৈ মোক স্বামী হিচাপে যদি বিচাৰা, তেনেহ'লে এগৰাকী স্ত্ৰীয়ে স্বামীৰ সন্মুখত যেনেকৈ ধৰা দিয়ে, সেই ধৰা দিয়াৰ সময়ত দেহৰ প্ৰতি তোমাৰ কোনো লজ্জাবোধ থাকিব নালাগিব, কামনাবোধ থাকিব নালাগিব। সেই ভাৱনাৰে তুমি যদি নিজকে সমৰ্পণ কৰিব নোৱাৰা, তেতিয়াহ'লে ভক্তি ভাৱনাৰে তুমি স্বামীক কেতিয়াও পুষ্ট কৰিব নোৱাৰা। গতিকে সেইকাৰণে তেওঁলোকৰ মনৰ পৰা লজ্জা, শংকা, সমস্ত অহংকাৰ বোধবিলাক নাইকিয়া কৰিবৰ কাৰণে এই চাকৰি কৰি আছে। এখন হাতেৰে তুলি কৰিলে নহ'ব, দুখন হাতেৰে কৰা। উপায়ন্তৰ হৈ দুখন হাতেৰে কৰিব লগা হওঁতে দুইখন হাত ওপৰলৈ তুলিব লগা হ'ল। তাৰপিছত কৈছে নহয়, তোমালোকে জলৰ পৰা উঠি আহা, কাৰণ মই পাৰতহে আছো। বস্ত্ৰ দিব লগা হ'লে মই পাৰতহে দিম। গতিকে মই তোমালোককতো জলত গৈ পেলাই বস্ত্ৰ দিব নোৱাৰোঁ। জলত দিলে দেখোন তিতি যাব, কি হ'ব? গতিকে এনেকৈ তুতি কৰি কৰি তোমালোকে পাৰলৈ গুচি অহা, আৰু তাৰপিছত বস্ত্ৰ তোমালোকে লৈ লোৱা। যেতিয়া কৃষ্ণৰ এই চাতুৰি মতে তেওঁলোকে জলৰ পৰা উঠি আহিবৰ কাৰণে যেতিয়া বাধ্য হ'ল, মুহূৰ্ততে তেওঁলোকৰ মনৰ পৰা সমস্ত অহংকাৰ ভাৱ নাইকিয়া হৈ গ'ল, দেহৰ প্ৰতি মোহ নাইকিয়া হৈ গ'ল। আৰু সেইজন কৃষ্ণ ভক্তি ভাৱনাৰে যেতিয়া মহাস্তুতি কৰিলে, কৃষ্ণই তেওঁলোকক তেতিয়াই মনৰ সমস্ত বাঞ্ছা পূৰণ কৰিবৰ কাৰণে তেওঁলোকক কথা দি দিলে। দুয়ো পক্ষৰ মাজত, কৃষ্ণ আৰু গোপীসকলৰ মাজত পাৰস্পৰিক এক সম্বন্ধ মানসিকভাৱে সিদিনাখন গঢ়ি উঠিলে। আৰু কৃষ্ণই ক'লে যে তোমালোকৰ মনৰ বাঞ্ছা পূৰণ কৰিবৰ কাৰণে মই 1 বছৰ সময় ল'ব লাগিব। তোমালোকে 1 বছৰ পিছত মোৰ পৰা যেনেদৰে যি কামনা বিচাৰিছা, এই সমস্তখিনি মই তোমালোকক পূৰণ কৰিম। আৰু এতিয়াৰ পৰা তোমালোকে মোক তপ কৰা। ইমান দিনে তোমালোকে দুৰ্গাকহে তপ কৰি আছিলা, এতিয়া দুৰ্গাৰ তপ তোমালোকৰ সমাপ্ত হ'ল। এতিয়াৰ পৰা মোক তপ কৰা, আৰু 1 বছৰ পিছত মই তোমালোকৰ মনৰ বাঞ্ছা পূৰণ কৰিম। আৰু তেতিয়াৰ পৰা 1 বছৰ পিছত কৃষ্ণই চিন্তা কৰিছে যে মোৰ সময় হ'ল, গোপীসকলৰ মনৰ যিখিনি কামনা সেইখিনি মই পূৰণ কৰিব লাগিব, মই নিজে দিয়া বাক্যও ৰক্ষা কৰিব লাগিব। ইফালে গোপীসকলে পাহৰি গ'ল, সদায় ধ্যান কৰি থাকোঁতে, সদায় তপ কৰি থাকোঁতে কিমান দিন পাৰ হৈ গ'ল ক'ব নোৱাৰে। যে 1 বছৰ অতিক্ৰম কৰিবৰ কাৰণে যে তেওঁলোক আগুৱাই গৈ আছে, পাহৰি গ'ল। কৃষ্ণৰ তপৰ আনন্দত তেওঁলোক বিভোৰ হৈ আছে। আৰু কৃষ্ণই হিচাপ কৰি আজি এইখনত মধ্যৰাতি সেইসকল গোপীৰ লগত সম্বন্ধ কৰিবৰ কাৰণে তেওঁ বাঁহীৰে, সুৰেৰে সমস্তকে আহ্বান জনাই দিলে এতিয়া তোমালোক মোৰ ওচৰলৈ আহা। সেই বাঁহীৰ সুৰ কোনে কেনেকৈ বুজিলে বেলেগ কথা, কিন্তু গোপীসকলে যেনেকৈ বুজিব লাগে যে তেনেকৈ তেওঁলোকে বুজিলে, তেনেকৈ চিন্তা কৰিলে যে কৃষ্ণই মোক মাতিছে, গতিকে মই কৃষ্ণৰ ওচৰলৈ যাব লাগিব। স্বামীয়ে যেতিয়া এগৰাকী ভাৰ্যাক যেতিয়া ওচৰলৈ মাতে, কোনো পতিব্ৰতা নাৰীয়ে তাক অস্বীকাৰ কৰিব নোৱাৰে। এইটো ভাৱনাতে ঘৰৰ পৰা গুচি আহিল। কিছুসকলে যাব নোৱাৰিলে, নোৱাৰা সকলেও গতি পালে। আৰু যিসকলে কৃষ্ণৰ ওচৰলৈ গৈছে, মহালীলা কৰিবৰ কাৰণে তেওঁলোকৰ লগত কিছু চাতুৰি কৰিলে, পৰীক্ষা কৰিলে তেওঁলোকৰ অন্তৰাত্মাৰ শুদ্ধি হৈ আছে নে নাই। মোৰ লগত লীলা কৰিবলৈ যাওঁতে
সমাজৰ প্ৰতি থকা তেওঁলোকৰ যিখিনি বাধ্যবাধকতা সেইখিনিৰ প্ৰতি তেওঁলোকৰ লক্ষ্য আছেনে নাই ইত্যাদি ইত্যাদি ভাৱনাবিলাকক পৰীক্ষা কৰিবৰ কাৰণে কিছু চাতুৰালি কৰিলে। তাৰপিছত সেই চাতুৰালি কৰাৰ পিছত যেতিয়া কৃষ্ণই তেওঁলোকৰ লগত মহা অনংগ কেলি কৰিবৰ কাৰণে আহিল, সেই পৰ্যায়টোত সকলো গোপীয়ে আত্মসন্তুষ্টিৰ কৃষ্ণ পোৱাৰ যিটো আনন্দ তেওঁলোক পৰিতুষ্ট হৈ গ'ল। তাৰপিছতে তেওঁলোকৰ মনত সেই আনন্দ, সেই অহংকাৰ আৰু সেই অহংকাৰত কৃষ্ণতকৈও তেওঁলোক যেন বহুখিনি ওপৰত এনেকুৱা এটা ধাৰণা আছে কৃষ্ণই তেওঁলোকক এৰি পেলাই থাকিব নোৱাৰে। এই অহংকাৰ আহি সেই অহংকাৰ কাৰণত কৃষ্ণই তেওঁলোকৰ পৰা অন্তৰ্ধান হ'ল। কিন্তু এগৰাকী গোপীক তেওঁলোক লগতে লৈ আহিছে। ক'বই নোৱাৰে বাকী সকল গোপীয়ে যে আমাৰ মাজৰ পৰা কাৰোবাক তেওঁ লৈ গৈছে। কোনোবা গোপী যে কৃষ্ণৰ পিছে পিছে আহিল বা কৃষ্ণৰ লগত আহিল, কিন্তু বাকী সমস্ত বিচাৰি বিচাৰি নাপায়। যেতিয়া এটা সময় পাই গ'ল যে কৃষ্ণ সঁচাকৈ আমাৰ পৰা আমাক অসন্তুষ্ট, আমাক মানে হেৰি কৰি আমাৰ লগত কিবা এটা চাতুৰি কৰি তেওঁ গুচি গ'ল। এতিয়া সেইজন কৃষ্ণই ইচ্ছা কৰিলেহে তেওঁ ৰূপ দিব, ইচ্ছা কৰিলেহে তেওঁ দেখা দিব। গতিকে সেইজন কৃষ্ণক পাবৰ কাৰণে এতিয়া তেওঁলোকে চিন্তা কৰিলে ইমান দিনে কৃষ্ণই যিমানবিলাক লীলা কৰি আছে সেই লীলাখিনিকে আমি কৰি কৰি তেওঁক দেখুৱাই দিওঁ যে তেওঁৰ প্ৰেমত আমি কিমান মত্ত। তেওঁলোকৰ বিশ্বাস যে কৃষ্ণই আমাক দেখি আছে, আমিহে কৃষ্ণক দেখা নাই। তেওঁ যেতিয়া দেখা নিদিব তেতিয়ালৈকে আমি তেওঁক নাপাম। গতিকে তেওঁক দেখুৱাবৰ কাৰণে তেওঁ লীলাখিনি তেওঁলোকে কৰোঁতে 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 এটা সময়ত ভগৱন্ত কৃষ্ণেও চিন্তা কৰিলে যে সঁচাকৈ তেওঁলোকে মোৰ প্ৰেমত সঁচাকৈ তেওঁলোকে নিৰ্মলভাৱে এতিয়া নিমজ্জিত হৈছে, বিষয়ে অহংকাৰ নাইকিয়া হৈছে। আৰু ইফালে কি হ'ল, যিগৰাকী গোপীক সকলোৰে পৰা আঁতৰাই লৈ আহিল, এইগৰাকী গোপীয়ে এটা সময় ভাবি ল'লে যে মোৰ সমান সৌভাগ্যৱতী কোনো নাই। 1600 গোপিনীৰ মাজত কৃষ্ণই কেৱল মোকেই ভাল পায়, সেইকাৰণে মোৰ লগত আপোনভাৱে অকলশৰে লীলা কৰিবৰ কাৰণে তেওঁ মোক লৈ আহিছে। যে কৃষ্ণই তেওঁক হাতত ধৰি যেতিয়া টানি টানি লৈ গৈছে, এটা সময়ত সেই গোপীয়ে নিজকে ক'ব লগা হৈ গ'ল, কৃষ্ণক দেখুৱাব লগা হৈ গ'ল যে মই এগৰাকী নাৰী, মই কিমান দৌৰি ফুৰিম, তুমি মোক যলৈকে নিব বিচাৰা নিয়া, কিন্তু মই এতিয়া খোজ কাঢ়িব নোৱাৰোঁ, মোৰ দেহ এতিয়া অৱস হৈ গৈছে। মোক যদি তুমি লৈ যাব লাগে তেতিয়াহ'লে তুমি মোক কোলাত তুলি নিব লাগিব, কান্ধত তুলি নিব লাগিব। এই অহংকাৰটোৰ কাৰণত কৃষ্ণই মহালীলা কৰি চাতুৰিৰে তেওঁ এই বুলি কৈছিল, যদি মই তোমাক কান্ধত তুলি নিব লাগে তেতিয়াহ'লে তুমি মোৰ কান্ধত উঠা। তেওঁ বহি দিলে, কাণ পাতি দিলে, আৰু আনন্দ মনেৰে গোপিনীয়ে কৃষ্ণৰ কান্ধত উঠাৰ আনন্দ কণ্ঠ পাবৰ কাৰণে যেতিয়া তেওঁ এক প্ৰকাৰ জাপ দি উঠিল, কৃষ্ণ ঠাইতে নাইকিয়া হৈ গ'ল। আৰু জাপ দিয়া জুপিগৰাকীয়ে আঁঠু কাঢ়ি যেতিয়া ভূমিত পৰিল, কি হ'ল বুলি চাইছে, কৃষ্ণ নাই। তাৰপিছত এতিয়া তেওঁৰ অৱস্থাটো কেনেকুৱা বৰ্ণনা দিছে যে মই এতিয়া সেই প্ৰাণৰ কৃষ্ণৰ অবিহনে এতিয়া মই কেনেকৈ থাকিম, মোৰ সখীসকলক মই এই থৈ গুচি আহিলোঁ একমাত্ৰ কৃষ্ণৰ ভৰসাত, কিন্তু এই কৃষ্ণও যেতিয়া মোক এই থৈ গুচি যায় এতিয়া মই কাৰ লগত থাকিম। হৰি হৰি, এতিয়া তেওঁৰ যিটো অহংকাৰ, এই অহংকাৰৰ কাৰণত এতিয়া নিজে খোদিত হৈছে, নিজে নিজক ক্ৰোধ কৰিছে, আৰু ইয়াৰ পিছত তেওঁ এতিয়া ইনাই বিনাই কান্দিব লগা অৱস্থালৈকে আহিছে। এয়া হৈছে কৃষ্ণ লীলা। ভকতৰ মনত যেতিয়া অহংকাৰ উদ্ৰেক হয়, সেই ভকতক ভগৱন্তে যেনেকেই নহওক তেওঁ সেই অহংকাৰটো নাশ কৰিবৰ কাৰণে মহালীলা কৰিব লগা হয়।
কিন্তু ভকতক তেওঁ কোনোদিন পৰিত্যাগ নকৰে, এই কথাটো আমি জানিব লাগিব। কাৰণ ভকতৰ অন্তৰ শুদ্ধিৰ কাৰণে কিছু বিষয়ৰ দুখ ভকতক দিব লগা হয়। আজি এই গোপীসকলেও ঠিক তেনেকুৱা এটা বিৰহ বেদনাত এতিয়া কাতৰ হ'ব লগা এটা পৰিৱেশ আহিছে। আহকচোন আমি পৰৱৰ্তী পদলৈকে আগবাঢ়ো। কৃষ্ণ এহি বুলিব কমকি কান্দৰ গোপী পৰে হা কৃষ্ণ কৃষ্ণ বুলি মাতি গৰি কৃষ্ণ কনে দেখি তাই মৰহি অকেহি বেলা গোপী খবে যায় খোজ গুৰি অসমীপতে দেখ স্ত্ৰী কান্দয় পাৰি গেৰি কি ভয় নবলিয়া পাছে পুছে কৈক গহিল গ্ৰহ প্ৰাণ কৃষ্ণ বিতানত আখি মুচি দিলা তাই সন্ধুকি সিদ্ধান্ত কিবা সুধা সখী খবে অভূত মূল প্ৰাণ কৃষ্ণ সাধিবে মূৰ নাথাকিল মানুহ কুশ কণ্ঠে কণ্ঠে পিন্ধিবা কয় নেদিল আলগাই তুলি মোক ফুৰাই কোলাটো সেই গৰ্বে কিনো মই পাপী ভৈলো দৰ্প কৰি কৃষ্ণ ৰূপ গাইবে গলো কন্ধ এতে কতে কৃষ্ণ পুত জাৰিলা
প্ৰীতি নজানিল সিটো প্ৰভু ভলা কোন ভীতি। এইফালে কৃষ্ণক হেৰুৱাই সেই গোপীগৰাকীয়ে আত্মশোচনাত দগ্ধ হৈ কান্দি কান্দি তেওঁ অচেতন হৈ পৰি আছে। এইখিনি সময়তে এতিয়া সেই গোপীসকলে কৃষ্ণক বিচাৰি বিচাৰি কৃষ্ণৰ খোজৰ চিন চাই চাই আহি আছে। আহি আহি এটা সময় দেখিলে যে কৃষ্ণই এইখিনি ঠাইতে বহিছিল, এইখিনি ঠাইতে খোজৰ চিন আছে। এতিয়া চিন্তা কৰিলে, খোজটো চালে, খোজটো চাই দেখিছে হয় এইটো কৃষ্ণৰে খোজৰ চিন হ'ব, কিন্তু লগত আৰু দুটা খোজৰ চিন দেখিছে কোনোবা এগৰাকী নাৰী বা গোপী হয়তো খোজৰ চিন। তেওঁলোকৰ মনত এটা ভাৱনা যে আমাৰ মাজৰ পৰা কোনোবা এগৰাকী গোপীক তেওঁ চুৰ কৰি লৈ আহিছে বা তেওঁৰ লগত আহিছে। গতিকে ইমান ঠাই এতিয়া কৃষ্ণৰ খোজৰ চিন চাই আহি আছে, কিন্তু এইখিনিতে আজি সেই দুটা খোজৰ চিনৰ ঠাইত এতিয়া চাৰিটা দেখা পালে। সেইখিনি সময়ৰ পৰাই তেওঁলোকৰ মনত এটা ভাৱনা যে আমাৰ মাজৰ পৰা কোনোবা এজনীক তেওঁ লৈ আহিছে। এতিয়া এই চাৰিটা খোজৰ চিন চাই চাই আহি এতিয়া দেখা পাই গ'ল যে অচেতন হৈ কান্দি কান্দি যেন লেবেজান হৈ পৰি থকা এগৰাকী নাৰী। কোনগৰাকী নাৰী? তেওঁলোকে আহি চাই দেখিছে তেওঁলোকৰে এইটো সহচৰী, তেওঁলোকৰে এইটো সখী এগৰাকী গোপী। এতিয়া সুধিলে তোমাৰ এই অৱস্থাটো কি হ'ল? কৃষ্ণ কলৈ গ'ল? তাৰ পিছত তেওঁ কান্দি কান্দি গোটেই কথাখিনি বৰ্ণনা কৰিছে যে কৃষ্ণই মোক অকণমানো কষ্ট নোপোৱাকৈ কোষ বনত অকণমানো আঘাত নোপোৱাকৈ মোক তেওঁ আলফুলে লৈ আহিছিল, কিন্তু তাৰ পিছতো মোৰ এই দুৰ্মতিয়ে তেওঁ কান্ধত উঠিবৰ কাৰণে মন যোৱাত তেওঁ কান্ধত বগাব চেষ্টা কৰোঁতে কৃষ্ণ গুচি গ'ল। এতিয়া সেই কৃষ্ণক বিচাৰি এতিয়া মই হাইৰাণ হৈছোঁ, এতিয়া ক'ত পাম কৃষ্ণই? গতিকে তাৰ কাৰণে তেওঁ নিজকে বুকুৱাই কান্দিব লগা হৈছে। এতিয়াহে বাকী সকল গোপীও বুজি পাইছে সঁচাকৈ কৃষ্ণই আমাক বেয়া পায়, আমাক এৰি থৈ তেওঁ গুচি গ'ল। এতিয়া আমাৰ কি হ'ব? লৌকিক এই সমস্ত জ্ঞান আৰু ধাৰণাই তেওঁলোক এতিয়া শংকিত হৈছে। এতিয়া আমি গৃহৰ পৰা একেবাৰে ওলাই আহিলোঁ কৃষ্ণৰ কাৰণত। এতিয়া সেই কৃষ্ণই আমাক দেখা দিলে, কৃষ্ণই আমাৰ লগত লীলা কৰিলে, কিন্তু তাক আমি বুজিব নোৱাৰিলোঁ। কৃষ্ণক আমি অৱজ্ঞা কৰিলোঁ, যাৰ দোষ এতিয়া আমি ভুগিব লগা হৈছোঁ। কি হ'ব এতিয়া আমাৰ অৱস্থা? এনেদৰে এতিয়া সকলো গোপীয়ে পুনৰ তেওঁলোকে আৰ্তনাদ কৰিবলৈ আৰম্ভ কৰিছে। আৰু এই আৰ্তনাদৰ জৰিয়তে কৃষ্ণই তেওঁলোকৰ অন্তৰসত্তাক কেনেদৰে কি বিচাৰি পায় তাৰ ওপৰতে নিৰ্ভৰ কৰিব কৃষ্ণই তেওঁলোকক পুনৰ দেখা দিয়ে বা নিদিয়ে। আহক আমি পুনৰ পৰলৈকে পৰম বিস্ময় শুনি ভয় গোপী তাইকো লগে লয়া বিচাৰিলা ৰূপী চন্দৰ প্ৰকাশ মানে ফুৰিলে নিবৰ্তিল পাছে ঘূৰ অন্ধকাৰ পাই এই কৃষ্ণ তেওঁৰ বিৰাম মন
করে আলাপ কৃষ্ণ গুণ গায়া করো কৃষ্ণ কবিলাপ কৃষ্ণ গণে রাখা হুয়া গোপিনীর তরে তথাপিতো গৃহ কম নতনু সুমৰে জড়িত আছিলে কিৰি কেশৱে সহিত অদোলা দোলাই কালিন্দীৰ সবে নামিলা পালিত বহল মণ্ডলাকাৰে হুয়া সবে শাৰী কৃষ্ণক পাৰ্থিবে লৈলাও যত গোপ নাৰী কৃষ্ণক দেখিলে আতি উত্তাউলসিতে দখু দিশে পুৰি বেলা গিলা কৃষ্ণ গীতে অৰ কৃষ্ণ পদ পংকজনী বীৰ কৰি মন বুঢ়া ৰাম ৰাম সবে সমাজি জন হৰি কি এক মধুৰ অথচ করুণ বর্ণনা চলি আছে গোপীসকলৰ অন্তৰাত্মাত কৃষ্ণ বিৰহৰ বেদনাই যি এক মহাস্বৰূপ উদঙাই দিছে ইয়াতেই বুজিব পৰা যায় যে কৃষ্ণৰ প্ৰেমৰ ৰসত দ্ৰৱীভূত সকলৰ অন্তৰাত্মাৰ স্বৰূপ আজি এই গোপীসকলে নিজকে পাহৰি গৈছে যে আমাৰ এখন গৃহ আছে আমি কোনেও গম নোপোৱাকৈ গৃহৰ পৰা আমি ওলাই আহিছো এতিয়া সেইজন কৃষ্ণই তেওঁলোকৰ মনত এনেকুৱাকৈ চাপ বহাই দিলে এতিয়া সেই কৃষ্ণৰ বাহিৰে তেওঁলোকে একো ভাবিব নোৱাৰা হ'ব এতিয়া যিগৰাকী গোপীয়ে এতিয়া কৃষ্ণৰ লগত তেওঁ সংগোপনে আহিবলৈ সুযোগ পালে সেইগৰাকী গোপীৰ মনৰ পৰা যিখিনি কথা গম পাই গ'ল এতিয়া সেইগৰাকী গোপীকো এতিয়া কোনেও অনাদৰ কৰিব লগা নাই অথচ কৃষ্ণৰ এটা লীলাৰ কথা এতিয়া তেওঁৰ পৰা জানিব পৰা গৈছে আৰু নিজ ইচ্ছাৰে যে সেই গোপীগৰাকী অহা নাছিল কৃষ্ণই যে তেওঁক লৈ আহিছে কি লৈ আহি এতিয়া কৃষ্ণক কেনেকৈ এতিয়া সেই গোপীগৰাকী হেৰুৱাব লগা হ'ল এতিয়া এই কথাখিনি বুজি পাই সেইগৰাকী গোপীকো লগতে লৈ কৃষ্ণক বিচাৰিবৰ কাৰণে চালাদ কৰিলে কিন্তু ক'তো কৃষ্ণক নাপালে শেষত গৈ তেওঁলোকৰ অন্তৰাত্মাই এটা কথা অনুভৱ কৰিলে যে এতিয়া কৃষ্ণৰ বাহিৰেতো আমি একো ভাবিব নোৱাৰো গতিকে এতিয়া কৃষ্ণৰ গুণ গান লীলাবিলাকক বৰ্ণন কৰাৰ বাহিৰে তেওঁক স্তুতি কৰাৰ বাহিৰে আমাৰতো কৰিব লগা একো নাই তেওঁলোকৰ দৃঢ় বিশ্বাস কৃষ্ণ আমাৰ ওপৰত অসন্তুষ্ট হোৱাৰ কাৰণত তেওঁ আমাক দৰ্শন দিয়া নাই কিন্তু তেওঁ আছে সৰ্বত্ৰতে তেওঁ আছে ইয়াৰ আগতে সেই কৃষ্ণক বিচাৰি বিচাৰি এতিয়া যাকে তাকে সুধিছিল গোপীসকলে গছক সুধিছিল ফুলক সুধিছিল পশু পক্ষী সুধিছিল মৃগসকলক সুধিছিল ক'ত আছে কৃষ্ণ কোৱা
কিন্তু সেইসকলেতো কৃষ্ণক দেখিয়ে আছে, সেইকাৰণে তেওঁলোক নিশ্চুক হৈ আছে। এতিয়া আমাৰ মাজত এই কেইগৰাকী ভকতনি আছে, ইজনে সিজনক যদি সকলোৱে চিনি পাওঁ, তাৰ মাজতে কোনোবা এজনে যদি সোধে আমাৰ মাজত থকাজন যে ক'ত আছে, কোনে দেখিছিলে বুলি, কিন্তু বাকী সকলে আমি কি ক'ম যে তেওঁ দেখি আছে, অথচ তেওঁ আমাক সুধি আছে। আমিতো দেখি আছো, গতিকে তেওঁকতো আমি কোনো উত্তৰ নিদিওঁ। অতি বেছি তেওঁক অকণমান তাচ্ছিল্য সুৰত কিবা এটা ভাবি কিছু ইংগিত দিব পাৰোঁ, কিন্তু তেওঁ ইয়াতে আছে বুলিতো ক'ব নোৱাৰোঁ, কোৱাৰ কোনো প্ৰয়োজন নাই। ঠিক তেনেদৰে বাকীসকলে মুখ হৈ আছে, কৃষ্ণক দেখি আছে, কৃষ্ণই তাক দেখুৱাবলৈ ইচ্ছা নাই, তেওঁলোক দেখা নাই, তেওঁলোকে এতিয়া সুধি আছে। গতিকে সেইসকলক ভগৱানে ইংগিত দি আছে, নকবা। আৰু সেইকাৰণে তেওঁলোকে নিশ্চুক হৈ আছে। এতিয়া সেই জ্ঞানটোকে এতিয়া গোপীসকলে অনুভৱ কৰিছে যে কৃষ্ণই ইচ্ছা কৰি আমাক দেখুওৱা নাই, গতিকে কৃষ্ণ আমাৰ ওপৰত ৰুষ্ট, গতিকে তেওঁক আমি তুষ্ট কৰিব লাগিব। কি কৰিলে তুষ্ট হ'ব? যে কৃষ্ণৰ গুণ যশ কীৰ্তন আমি গাব লাগিব, তেওঁক আমি হৃদয়ত ধ্যান কৰিব লাগিব, জগতৰ কথা আমি পাহৰিব লাগিব। এই চিন্তাৰে তেওঁলোকে পুনৰ কৃষ্ণই আটাইতকৈ ভাল পোৱা ঠাই টুকুৰা হৈছে কালিন্দী হ্ৰদ, যমুনাৰ পাৰত। সেই যমুনাৰ বালিত তেওঁ আটাইতকৈ বেছি ৰোমাঞ্চকৰ মধুময় লীলাবিলাক গোপীসকলৰ লগত কৰিছিল। আৰু সেই ঠাইখনলৈকে পুনৰ গোপীসকলে গৈছে, গৈ তাতেই পুনৰ কৃষ্ণৰ গুণ গান গীত এই সমস্তবিলাক এতিয়া তেওঁলোকে গাবলৈ আৰম্ভ কৰিছে। আৰু তেওঁলোকৰ দৃঢ় বিশ্বাস, কৃষ্ণৰ গুণৰ যশ লীলা য'ত পান কৰা হয়, কৃষ্ণই সেই ঠাই কেতিয়াও ত্যাগ নকৰে। সেই ঠাইলৈ তেওঁ আহিবই, কাৰণ তেওঁৰ গুণলীলা যদি কোনোবা ভক্তৰ মুখত শুনে, তেওঁ কেতিয়াও ৰৈ থাকিব নোৱাৰে। আৰু এটা সময়ত তেওঁ দেখুৱাই দিব লাগিব, নিজকে হয়তো পাহৰি যাব যে মই অকণমান আগতে অন্তৰ্ধান হৈ আছিলোঁ, অমুকক দেখা নিদিওঁ বুলি হয়তো তেওঁ পাহৰি যাব। আৰু লগতে ভক্তৰ প্ৰেমত তেওঁ ৰোমাঞ্চিত হৈ তেওঁ নিজৰ ৰূপটো ভক্তৰ আগত তেওঁ প্ৰদৰ্শন কৰা। এনেকুৱা এটা দৃঢ় বিশ্বাস তেওঁলোকৰ মনত যেতিয়া দৃঢ় হ'ল, আৰু সেইকাৰণে পুনৰ সকলোৱে মণ্ডপ আকাৰত তেওঁলোকে অৱস্থান কৰি এতিয়া সকলোৰ মুখলৈ চাই কেৱল কৃষ্ণৰ গুণ লীলা কীৰ্তন কৰি এতিয়া হুলস্থুল কৰি আছে। আৰু সেই গুণৰ ধ্বনি গৈ, লীলাৰ ধ্বনি গৈ, সুৰৰ ধ্বনি গৈ স্বৰ্গ পাইছে, বৈকুণ্ঠ পাইছে, সমস্ত ভেৰি গৈছে। আৰু এনেকুৱা এক মনোহৰ পৰিৱেশ আজি গোপীসকলে সৃষ্টি কৰিলে, যাৰ ফলত কৃষ্ণও চিন্তা কৰিব লাগিব যে গোপীসকলক মই আৰু ইমান কষ্ট দিব নোৱাৰোঁ। গোপীসকলৰ মনোৰম পূৰণ কৰিবৰ কাৰণে তেওঁ নিশ্চয় সিদ্ধান্ত গ্ৰহণ কৰিব লগা এটা অৱস্থালৈ আহিব। আহক গোপীসকলৰ এই কৃষ্ণ শ্ৰুতিৰ মহাবৰ্ণনা পৰৱৰ্তী দুলৰী চন্দ্ৰত দিছে। আমি এই